নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ অসমৰ পৰা মিয়া যাবই লাগিব অসমত মিয়াৰ কোনো স্থান নাই অসমৰ পৰা যাব লাগিব মিয়া অসমৰ পৰা নিজে নিজে যাব লাগিব বাংলাদেশী মিয়া মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য কি চাই ল'ব মিয়াক লৈ পুনৰ খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 8 ফেব্ৰুৱাৰীত মই গৌৰৱ গগৈ পাকিস্তানৰ সম্পৰ্ক ৰাজহুৱা কৰিম সাংসদজনৰ পাকিস্তানৰে সম্পৰ্কৰ বিষয়টো অতি স্পৰ্শকাতৰ এইটো ৰাজনীতিৰ দৃষ্টিৰে চাব নালাগে এইটোত অকল গৌৰৱ গগৈ নহয় আন বহুত ব্যক্তিও জড়িত হৈ আছে পাকিস্তানৰ সৈতে গৌৰৱ গগৈ সম্পৰ্কক লৈ পুনৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে গৰু চোৰ হৈছে মিয়া মিয়া হৈছে গৰু চোৰ এই মন্তব্য চিৰাদিত্য দেৱৰ ডাঙৰ খবৰ গৰুৰ ক্ষমা কৰিব হিন্দুৰ গৰু নিধন কৰিছে মিয়াই গৰু কাটি লুকাই থলে তামোলৰ বাগানত গৰু নিধনক লৈ পশ্চিম কাৰ্বি আংলং হুজাই সীমান্তত ব্যাপক চাঞ্চল্য এটা ডাঙৰ খবৰ লংজাপ উদমাৰী গাঁৱত অবিত নাথ নামৰ লোকজনৰ গো নিধন দুৰ্বৃত্তৰ অবিত নাথৰ গাই গৰু হান্নান হুছেইন সহ দুজনে নিধন কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া মিয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে গো নিধন কৰি তামোলৰ বাগানত লুকুৱাই থৈছিল অভিযুক্ত কেইটাই ইতিমধ্যে ঘটনাক লৈ লংজাপ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে কচুৱা থানাত অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এটা দুৰ্বৃত্ত কোনো মিয়াকে হিন্দুৰ মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে শিলাদিত্য দেৱে পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈৰে গোপন মিত্ৰতা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ লগত ওপৰেহে মিত্ৰতা অখিল গগৈৰ দলগাঁৱৰ AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানৰ অখিল গগৈ কটাক্ষ কংগ্ৰেছ AJPৰ লগত ৰাইজৰ দলৰ মিত্ৰতা কেতিয়াও বাস্তৱ হ'ব নোৱাৰে এটা ব্ৰেকিং নিউজ ধৰ্মীয় সংখ্যালঘু অঞ্চলত AIUDFে এইবাৰ 30ৰ পৰা 35টা সমষ্টিত দিব প্ৰাৰ্থী AIUDFৰ 20+ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হোৱাৰ দাবী বিধায়ক মুজিবুৰ ৰহমানৰ দলগাঁৱৰ 5 নম্বৰ বৰুৱাজাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে অখিল গগৈৰে গোপন মিত্ৰতা আছে মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰটো হৈছে উজনিৰ মিয়াখেদা আন্দোলনক সমৰ্থন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং উজনিৰ মিয়াখেদা আন্দোলনক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে এটা বিগ ব্ৰেকিং এই মুহূৰ্তত বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব বাংলাদেশীক এবাৰ বাংলাদেশীয়ে চলোৱা ৰিস্কাত নুঠিব ঠেলাত নিদিব তেতিয়া বাংলাদেশীয়ে নিজে নিজে অসমৰ পৰা যাবগৈ এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকী মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব বাংলাদেশীক লাইন লগাই ৰেলগাড়ীত বহাই পঠিয়াব নোৱাৰি বাংলাদেশীৰ ওপৰত অত্যাচাৰ কৰিব লাগিব তেতিয়াহে যাব আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা কৰি দিব লাগে উচ্ছেদ হোৱা 1.5 লাখ বিঘা মাটি আৰু কেতিয়াও ঘূৰাই নাপায় অসমত বাংলাদেশী থাকিব নোৱাৰাৰ পৰিৱেশ গঢ়িব লাগে প্ৰতিদিনে অসমৰ পৰা 20 বাংলাদেশীক পুষ্পেক কৰা হৈছে কোনেও আইনী যুঁজত নামিবলৈ সাহস কৰিব পৰা নাই পৰৱৰ্তী খবৰটো হৈছে কিয় গ্ৰেপ্তাৰ হোৱা নাই সিতু বৰুৱা সহ জাতীয়তাবাদী নেতা এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এতিয়াও কিয় গ্ৰেপ্তাৰ হোৱা নাই সিতু বৰুৱা সহ জাতীয়তাবাদী নেতা
হাতে হাতে লাঠি লৈ অসমত গণ উন্মাদনা সৃষ্টি কৰা হৈছে। শ্ৰমিক মানুহক আক্ৰমণ কৰিলে সহ্য কৰা নহব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হাতে হাতে লাঠি লৈ অসমত গণ উন্মাদনা সৃষ্টি কৰা হৈছে। শ্ৰমিক মানুহক আক্ৰমণ কৰিলে সহ্য কৰা নহব। এবাৰ উজনিৰ পৰা কলৈকো নাযায় মিয়া শ্ৰমিক। দ্য বিগ ব্ৰেকিং শিৱসাগৰ কাৰো বাপেকৰ সম্পত্তি নহয়। আৰক্ষী প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিব। হাতে হাতে লাঠি লৈ মানুহক মুকলিভাৱে আক্ৰমণ কৰিব আহিছে। সংগঠনৰ নেতা ককিয়নী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ এতিয়াও কিয় গ্ৰেপ্তাৰ হোৱা নাই চিতু বৰুৱা সহ জাতীয়তাবাদী নেতা? ইফালে মিয়া খেদক বেনাৰ ফালি লণ্ডভণ্ড কৰা হৈছে। শিৱসাগৰত আঁৰি দিয়া হৈছিল মিয়া খেদা বেনাৰ আৰু বেনাৰ ফালি লণ্ডভণ্ড কৰা হৈছে। নিশা বেনাৰ পোষ্টাৰ ফালি শেষ কৰিছে কোনো লোকে। 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী এবাৰ জাতীয় দল সংগঠনৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মিয়া খেদা আন্দোলনত বাধা দিয়াৰ চেষ্টা চলোৱা হৈছে। মিয়া খেদক বেনাৰ ফালি লণ্ডভণ্ড কৰা হৈছে। শিৱসাগৰত আঁৰি দিয়া হৈছিল মিয়া খেদা বেনাৰ আৰু নিশা দেখিবলৈ পোৱা গৈছে বেনাৰ পোষ্টাৰ ফালি শেষ কৰিছে দুৰ্বৃত্তই। 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে জাতীয় দল সংগঠনে। তাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে জাতীয় দল সংগঠনে। পৰৱৰ্তী খবৰটো হৈছে ৰিস্কাত উঠাৰ আগত ভাবক কাৰ ৰিস্কাত উঠিছে আপুনি। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অত্যাচাৰ কৰা বাংলাদেশী মিয়াক নিজে নিজে অসম এৰিব, এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশীক লাইন লগাই ৰেলগাড়ীত বহাই পঠিয়াব নোৱাৰি। এবাৰ বাংলাদেশীৰ ওপৰত অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে অসম এৰিব, এই হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে আমি সেই খবৰটো জনাইছো। উচ্ছেদ হোৱা 1.5 লাখ বিঘা মাটি আৰু কেতিয়াও ঘূৰাই নাপায়। অসমত বাংলাদেশী থাকিব নোৱাৰাৰ পৰিৱেশ এতিয়া গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে একেখন মঞ্চতে অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা একেলগে হাঁহি হাঁহি হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ মঞ্চত দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ সৈতে লাখপতি বাইদেউৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা অখিল গগৈয়ে। এটা বিগ ব্ৰেকিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বিধায়ক অখিল গগৈ। হাতত গামোচা লৈ মুখ্যমন্ত্ৰীৰ সভালৈ আহিছে অখিল গগৈ। মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই সন্মান জনাইছে অখিল গগৈয়ে। এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হাঁহি হাঁহি ফটো উঠিছে এইবাৰ অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ অখিল গগৈ। মুখ্যমন্ত্ৰীৰ সৈতে লাখপতি বাইদেউৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আছিলে। হাতত গামোচা লৈ মুখ্যমন্ত্ৰীৰ সভালৈ আহিছে বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে কতো লুকাই থাকিব নোৱাৰিব ইউনুছ তামুলী। এবাৰ ইউনুছ তামুলীক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কতো লুকাই থাকিব নোৱাৰিব ইউনুছ তামুলী। শেহতীয়াকৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি এবাৰ বিপদত পৰিছে ইউনুছ তামুলী। ইউনুছ তামুলীক বিচাৰি আৰম্ভ কৰিছে আৰক্ষীয়ে অভিযান। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী। ইউনুছ তামুলীক বিচাৰি আৰম্ভ কৰিছে আৰক্ষীয়ে অভিযান। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব ইউনুছ তামুলী। থানাই থানাই ইউনুছ তামুলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। দিছপুৰৰ পৰা শিৱসাগৰলৈ গোচৰ ৰুজু কৰা হৈছে ইউনুছ তামুলীৰ বিৰুদ্ধে। দিছপুৰ থানাত অসমীয়া যুৱ মঞ্চৰ এজাহাৰ দাখিল। শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ এজাহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো কঠোৰ সকিয়নি। যিকোনো মুহূৰ্ততে বিপদত পৰিব ইউনুছ তামুলী। বিপদ এতিয়া নিশ্চিত ইউনুছ তামুলীৰ। পৰৱৰ্তী খবৰটো হৈছে অহা 10 ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে মাইক লাউড স্পিকাৰ নিষিদ্ধ কৰা হৈছে। ইতিমধ্যে কঠোৰ হৈ পৰিছে প্ৰশাসন। ৰাজ্যবাসীৰ কাৰণে অতিকৈ ডাঙৰ খবৰ। বৃহৎ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে।
9 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ এটা ডাঙৰ খবৰ উচ্চ প্ৰাবল্য স্পিকাৰ মাইক্ৰোফোন ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা আগন্তুক এইচএছ আৰু এইচএছএলসি পৰীক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ নিশা আৰু পৰীক্ষা চলি থকা সময়তে কাৰ্যকৰী হ'ব এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অব্যাহত থাকিব নিৰ্দেশনা প্ৰথম পৰ্যায়ত বজালী আৰু কামৰূপ জিলাত নিৰ্দেশনা জাৰি কৰা হৈছে সুবিধা অনুসৰি অন্য জিলাতো জাৰি কৰা হ'ব এই নিৰ্দেশনা 163 নম্বৰ ধাৰা অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা ৰাজ্যবাসীৰ বাবে বৃহৎ নিৰ্দেশনা জাৰি কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে এছআইআৰৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত এবাৰ অধিবক্তা ৰূপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ইতিহাস ৰচিবলৈ খাজু বংগ কন্যা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী নহয় সুপ্ৰিম কোৰ্টত অধিবক্তা ৰূপত মমতা বেনাৰ্জী গুৰুত্বপূৰ্ণ খবৰ শুনানিত অধিবক্তা হিচাপে ভাগ লোৱা দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী এছআইআৰৰ বিৰুদ্ধে অধিবক্তা ৰূপত নামিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আন এটা খবৰ হৈছে বিবাহ বাৰ্ষিকীত উচপি উঠিছে গৰিমা শইকীয়াকাৰ আই মিছ ইউ গল্ডি এইদৰে প্ৰাণৰ মানুহজনক স্মৰণ কৰি আজি বিবাহ বাৰ্ষিকীত উচপি উঠিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াকাৰ জুবিন গাৰ্গ বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী আজি এইদৰে বুকুত টেকুৰা জুই লৈ গৰিমা শইকীয়া গাৰ্গে উচপিছে বিবাহ বাৰ্ষিকীত উচপি উঠিছে পত্নী গৰিমা শইকীয়া গাৰ্গ বিবাহ বাৰ্ষিকীত আজি প্ৰিয় মানুহগৰাকীক স্মৰণ কৰি উচপিছে এটা ডাঙৰ খবৰ বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে আজি 24 বছৰ সম্পূৰ্ণ হ'ল হেতিন আমাৰ সম্পৰ্কৰ আজীৱন জুবিনৰ সৈতে একাত্ম হৈ থাকিব বিচাৰো ইয়া মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে কায়িকভাৱে নহলেও আত্মিকভাৱে জুবিন মোৰ লগত থাকক জুবিন যাতে যতে আছে কুশলে থাকক শান্তিত থাকক মোৰ বাবে আজিৰ দিনটো দুৰ্ভাগ্যৰ দিন ন্যায়ৰ যুঁজখনত লাগি আছো আমি যাতে জয়ী হ'ব পাৰো আমাক সহায় কৰক আমাৰ লগত থাকক ৰাইজ জুবিন মোৰ লগত সদায় থাকক বিবাহ বাৰ্ষিকীত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী খবৰটো হৈছে ইয়টত উঠাৰ পূৰ্বে জুবিনে কৰা নাছিল খুৰাপান এক তথ্য পোহৰলৈ আহিছে ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা ডাঙৰ খবৰ এবাৰ ইয়টত উঠাৰ পূৰ্বে খুৰাপান কৰা নাছিল জুবিন গাৰ্গে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰবাসী অসমীয়াৰ লগতহে জুবিনে খুৰা সেৱন কৰাৰ তথ্য পোহৰলৈ আহিছে যোৱাকালি সম্পূৰ্ণ হোৱা কৰ্ণাছ কোৰ্টৰ শুনানিত প্ৰকৃত তথ্য পোহৰলৈ আহিছে আজি পুনৰ ছিংগাপুৰৰ কৰ্ণাছ কোৰ্টত শুনানি আজি পুনৰ ছিংগাপুৰৰ কৰ্ণাছ কোৰ্টত আজি শুনানি জেৰাৰ সন্মুখীন ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অসম আৰক্ষীৰ এছআইটিৰ জেৰাৰ পৰা খাৰি গৈছিল প্ৰবাসী অসমীয়া 14 জানুৱাৰীত কৰ্ণাছ কোৰ্টত হৈছিল প্ৰথমটো শুনানিত ছিংগাপুৰৰ আৰক্ষীয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল অত্যাধিক সুৰাপান কৰ্ণাছ কোৰ্ট ন্যায়াধীশ আদাম নাখুদাই গ্ৰহণ কৰিছে সাক্ষ্য গ্ৰহণ কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা ইয়টৰ কেপ্টেইন সুকক কিয়ঙৰ পিছফুৰক সাক্ষ্য প্ৰদান খুৰাসক্ত কৰাই প্ৰবাসী অসমীয়াই জুবিনক এৰি দিছিল সাগৰত সাঁতুৰিবলৈ সন্মুখত বিপদ দেখিও বাধা দিয়া নাছিল প্ৰবাসী অসমীয়া কেইজনে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি এইবাৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনাৰ অঞ্চলত ভূমিকম্পই জোকাৰিছেনে আপুনি কমেন্টৰ জৰিয়তে জনাওক পুৱাই ৰাজ্যত 4.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে এবাৰ 8:57 বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ভূমিকম্পৰ এপিকেন্দ্ৰ আছিল ঢেকিয়াজুলি
ঢেকিয়াজুলিত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনাৰ অঞ্চলত ভূমিকম্প হৈছেনে সেয়া আপুনি আমাৰ কমেণ্টত জনাব পাৰে পৰৱৰ্তী খবৰটো হৈছে এটা দুখবৰ দৰা কইনা ঘৰলৈ নিবলৈ নাপালেই মালবাহী ট্ৰাকৰ খুন্দাত চিটিকি পৰিছে বৰযাত্ৰী ৰাজ্য কঁপাই যোৱা এটা দুখবৰ প্ৰচণ্ড শব্দত কঁপি উঠিছে গোৱালপাৰা মালবাহী ট্ৰাকৰ প্ৰচণ্ড খুন্দাত চিটিকি পৰিছে বৰযাত্ৰী পুৱতি নিশা ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত বৰযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত হৈছে আৰু 2জনকৈ লোক কৰুণ মৃত্যু হৈছে গুৰুতৰভাৱে আহত হৈছে 10 জনৰো অধিক লোক গুৰুতৰভাৱে আন 10 জনৰো অধিক লোক আহত হৈছে গোৱালপাৰাৰ ভুটিপৰাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰটো হৈছে খিজন গ্ৰামৰ পৰাই নিৰ্বাচন খেলিব এবাৰ ৰেজাউল কৰিম চৰকাৰে ৰাজনীতিৰ মঞ্চত সংখ্যালঘুৰ হৈ যুঁজি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে খিজন গ্ৰামৰ পৰাই নিৰ্বাচন খেলিব ৰেজাউল কৰিম চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আনুষ্ঠানিক ঘোষণা আমচুৰ প্ৰাক্তন সভাপতি কংগ্ৰেছ ত্যাগী ৰেজাউল কৰিম চৰকাৰৰ গৃহ সমষ্টিৰ পৰাই সংখ্যালঘুৰ হৈ যুঁজত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেজাউল কৰিম চৰকাৰে গৃহ সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক সমস্যাৰ হৈ মাত মাতিব ৰেজাউলে জীৱনৰ দ্বিতীয় ইনিংছ খিজন গ্ৰামৰ পৰাই আৰম্ভ কৰিব ৰেজাউল কৰিম চৰকাৰে বঙাইগাঁও জিলাক আৱৰি ৰখা 100 কিলোমিটাৰ দীঘল সমষ্টি খিজন গ্ৰাম আৰু সেই খিজন গ্ৰামৰ পৰা নিৰ্বাচন খেলিবৰ বাবে প্ৰস্তুত সংখ্যালঘুক চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ হ'ব ৰাজনৈতিক মঞ্চত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খিজন গ্ৰামত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা ৰেজাউল কৰিম চৰকাৰৰ খিজন গ্ৰামৰ পৰা নিৰ্বাচন খেলিব ৰেজাউল কৰিম চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ অহা 12 ফেব্ৰুৱাৰীত স্তব্ধ হৈ পৰিব অসম 24 ঘণ্টা চকা বন্ধৰ ঘোষণা কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টা চকা বন্ধৰ ঘোষণা কৰা হৈছে এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমৰ যাতায়াত ব্যৱস্থা এটা ডাঙৰ খবৰ এদিনৰ বাবে স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই ঘোষণা গুৰুত্বপূৰ্ণ খবৰ ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈৰ আহ্বান অখিল গগৈয়ে কৈছে আপুনি এবাৰ শিৱসাগৰত আহক ইমান খিলঞ্জীয়া কৰি থাকে এবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰী আহক ময়ে একেলগে খেলো শিৱসাগৰত মুখ্যমন্ত্ৰীক পানী খুৱাই দিব অখিল গগৈয়ে এইদৰে আহ্বান জনাইছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে অখিল গগৈয়ে কৈছে আমি চৰকাৰত আহিলে চাকৰি নথকা 100% মহিলাক অৰুণোদয় দিম বৰ্তমান চৰকাৰে 1250 টকাকৈ দি আছে আমি 3000 টকাকৈ অৰুণোদয় দি দিম বুলি মন্তব্য অখিল গগৈৰ খবৰ হৈছে লখিমপুৰত আৰম্ভ হৈছে মিয়া খেদা অভিযান হাতত বিৰি মুখত পান ভাগু মিয়া পাকিস্তান আয়ৈ উলায়া খেদ ঐ খেদ মিয়া খেদ আদি শ্লোগানেৰে লখিমপুৰত মিয়া খেদা অভিযান লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে এইদৰেই হোৰ্ডিং আৰিছে খিলঞ্জীয়া ঐক্য মঞ্চ নামৰ সংগঠনটোৱে